আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ২০ খণ্ড মোৰো এটা সপোন আছে। ফ্লাইটত গৈ থাকোঁতে মানুহ এজনৰ কাহিনী এটা মনলৈ আহিল। তেওঁৰ নাম আছিল নিকোলা টেছলা। বহু বছৰৰ আগতে ১৮৮৪ চনত ছাৰ্বিয়াৰ পৰা টেছলা জাহাজেৰে আমেৰিকালৈ যাবলৈ ওলাইছিল। তেওঁৰ গন্তব্যস্থান আছিল নিউয়ৰ্ক চহৰ। নিউয়ৰ্ক চহৰত থকা বিখ্যাত উদ্ভাৱক থমাছ আলভা এডিছনক লগ কৰি এডিছনৰ তত্বাৱধানতে টেছলাই কাম কৰিব বিচাৰিছিল। ইতিমধ্যে মাত্ৰ ২ বছৰমানৰ আগতে থমাছ আলভা এডিছনে লাইটৰ বাল্ব উদ্ভাৱন কৰি নিউয়ৰ্ক চহৰত মানুহৰ ঘৰে ঘৰে বিজুলী যোগান ধৰিছিল। অৱশ্যে বিজুলী যোগান ধৰোঁতে এডিছন এক আসোঁৱাহৰ সন্মুখীন হৈছিল। তেওঁ প্ৰত্যেক ১ মাইলৰ দূৰে দূৰে বিদ্যুৎ উৎপাদনৰ কেন্দ্ৰ অৰ্থাৎ পাৱাৰ প্লেণ্ট স্থাপন কৰিব লগা হৈছিল। কাৰণ এডিছনে ব্যৱহাৰ কৰা ডাইৰেক্ট কাৰেণ্ট বা DC প্ৰথাৰে বেছি দূৰলৈ বিদ্যুৎ সৰবৰাহ কৰিব নোৱাৰি। ভাবকচোন, প্ৰত্যেক ১ মাইলৰ দূৰে দূৰে বিদ্যুৎ উৎপাদন কেন্দ্ৰ স্থাপন কৰিব লগা হোৱাহেঁতেন আজিৰ দিনত চহৰে নগৰে গাঁৱে ভূঞে বিদ্যুৎ যোগান ধৰাটো সম্ভৱ হ'লহেঁতেননে? টেছলাৰ হাতত এই সমস্যাৰ সমাধানৰ সূত্ৰ আছিল। তেওঁ বিদ্যুৎ সৰবৰাহৰ বাবে অল্টাৰনেটিং কাৰেণ্ট বা AC নামৰ প্ৰথা অৱলম্বন কৰিব খুজিছিল। ACৰ যোগেদি বিদ্যুতৰ বিভৱ অৰ্থাৎ ভল্টেজ উঠানমা কৰিব পাৰি। যেনে হাই ভল্টেজৰ ধৰক ৩০০ ভল্টৰ কাৰেণ্ট ল' ভল্টেজলৈ অৰ্থাৎ ১০০ ভল্টলৈ ৰূপান্তৰিত কৰিব পাৰি। কিন্তু DC প্ৰথাৰে এনে বিভৱৰ উঠানমা কৰিব নোৱাৰি। তাৰমানে বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা শ মাইল দূৰলৈ হাই ভল্টেজ সম্পন্ন বিদ্যুৎ সৰবৰাহ কৰি বিতৰণ কৰিবলগীয়া ঠাইত AC প্ৰথাৰ যোগেদি বা ট্ৰান্সফৰ্মাৰৰ যোগেদি গ্ৰাহকৰ ঘৰে ঘৰে ল' ভল্টেজ বিদ্যুৎ যোগান ধৰিব পৰা যাব। ইউৰেকা! কিন্তু আশ্চৰ্যকৰ, এডিছনে টেছলাৰৰ এই উদ্ভাৱনক স্বীকৃতি নিদিলে। ফলত টেছলাই এডিছনৰ সৈতে এবছৰ কাম কৰি সেই কোম্পানী ত্যাগ কৰিলে। নিউয়ৰ্ক চহৰত টেছলাই বিভিন্ন পুঁজিপতিৰ অনুদান সাহায্যৰে নিজাববীয়াকৈ কাম কৰিবলৈ ধৰিলে। আৰু এদিন ৱেষ্টিং হাউছ নামৰ বিখ্যাত পুঁজিপতিয়ে টেছলাৰ উদ্ভাৱনক বাণিজ্যিকীকৰণৰ সুবিধা দিলে। ফলত ১৮৯৩ চনত আমেৰিকাৰ চিকাগো চহৰত কলম্বিয়া এক্সপজিশ্যন নামৰ প্ৰদৰ্শনী অনুষ্ঠানত ৰাতিৰ আন্ধাৰতে অবিশ্বাস্যভাৱে পোহৰৰ প্ৰদৰ্শন কৰা হ'ল। সেয়া আছিল লক্ষ লক্ষ বছৰ পুৰণি মানৱ সভ্যতাত এক নতুন সূৰ্যোদয়। বেলিৰ পোহৰৰ অবিহনেও ৰাতিৰ পৃথিৱীখনক উজ্জ্বল কৰি ৰখাটো সঁচা অৰ্থতে এক নতুন সূৰ্যোদয় আছিল। বষ্টনৰ লগান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মোৰ হ'বলগীয়া ৰুমমেটৰ বাবে অপেক্ষা কৰি ৰ'লোঁ। তেওঁ মোক বষ্টনৰ পৰা গাড়ীৰে নিবলৈ অহাৰ কথা। বিমানবন্দৰৰ আগমনী কক্ষত বৰ বেছি মানুহ নাই। দুপৰীয়াৰ সময়।
দুই এজন ভাৰতীয় যুৱক যুৱতীক দেখিছোঁ সিহঁতো মোৰ দৰেই শিক্ষাৰ্থী গৱেষক চাগৈ এইখন দেশলৈ বছৰি হাজাৰ বিজাৰ ছাত্ৰ ছাত্ৰী গৱেষকৰ আগমন ঘটে প্ৰত্যেকেই একোটা সপোন লৈ আহে সুযোগৰ সন্ধানত ঠিক এদিন যিদৰে আহিছিল নিকোলা টেছলা টেছলা আমেৰিকালৈ অহাটো এক বুৰঞ্জী প্ৰসিদ্ধ ঘটনা আছিল টেছলা আমেৰিকালৈ নহাহেঁতেন এচি মটৰৰ আৱিষ্কাৰ হ'লহেঁতেন নে বিশ্বৰ কোটি কোটি চহৰে নগৰে গাঁৱে ভূঞে বিদ্যুতৰ যোগান ধৰাটো সম্ভৱ নহ'লহেঁতেন এনেতে মোৰ হ'বলগীয়া ৰুমমেট অৰ্থাৎ ৰেইমণ্ড ডেভন আহি ওলালহি ৰুবুল নে হয় মই ৰে নাইচ টু মিট ইউ ৰেইমণ্ডে মোক বষ্টন চহৰৰ মাজেৰে এমহাৰ্ষ্ট নগৰীলৈ বুলি লৈ গ'ল তেতিয়া অপৰাহ্নৰ বেলি পশ্চিমলৈ আগুৱাই গৈছিল হাইৱে 90ৰে আমিও পশ্চিমলৈ অগ্ৰসৰ আগষ্ট মাহৰ প্ৰখৰ বেলিৰ কিৰণে আমাক বাট ভেটি ধৰিছিল ৰেইমণ্ডৰ কাষৰে পেছেঞ্জাৰ চিটত মই বহি গৈছিলোঁ ৰেইমণ্ডে ইটো সিটো কথা সুধিলে চ' কেনেকুৱা লাগিছে আমেৰিকা ভালেই কিন্তু আগতে আহিছোঁ অহ বঢ়িয়া তাৰ পাছত গৱেষণাৰ কথা ভাৰতৰ কথা মুম্বাই চহৰৰ কথা এপাকত সি সুধিলে ঘৰত মা দেউতা আছে আছে কি কৰে সুধিব পাৰোঁনে নিশ্চয় ফাৰ্ম আছে আচলতে খেতি কৰে আমাৰ ঘৰ দুখীয়া বুলি ক'বলৈ মোৰ লাজ লাগিল তেহে ফাৰ্ম আছে বুলি ক'লোঁ আজিকালি এইটোৱেই মোৰ ষ্টেণ্ডাৰ্ড উত্তৰ ৰেইমণ্ডে তাৰ ঘৰৰ কথা ক'লে মোৰ ঘৰ ফ্লৰিডাৰ ফালে মা দেউতাৰ কেতিয়াবাই ডিভ'ৰ্চ হৈছে 18 বছৰ বয়সৰ পৰা মই নিজে উপাৰ্জন কৰি অকলে অকলে জীৱন কটাইছোঁ কিমান বয়স হৈছে তোমাৰ 34 বছৰ ৰেইমণ্ডে 34 বছৰ বয়সত PhD আৰম্ভ কৰিছে শুনি আচৰিত হলোঁ আমাৰ ভাৰতত 34 বছৰ বয়সত ঘৰ বাৰী পাতি মানুহ বুঢ়াই হয় মই ভাবিলোঁ ৰেইমণ্ড কৃষ্ণাংগ বেছ শকত আবত মানুহ জীৱনত বহুত সংগ্ৰাম কৰি PhD কৰিবলৈ আহিছে এইদৰে বহু দেৰি কথা পতাৰ পাছত মই ৰেইমণ্ডক ক'লোঁ যে মোৰ ভাগৰ লাগিছে মই অলপ গাড়ীতে জিৰাওঁ যদিহে সি বেয়া নাপায় প্ৰত্যুত্তৰত সি ক'লে নিশ্চয় আমি দেখোন ৰুমমেট হৈয়ে কটাম পাছে পৰেও কথা পাতিম অ' হ'ব ভাল এমহাৰ্ষ্টৰ পৰিৱেশে মোৰ মন ৰোমাঞ্চিত কৰি তুলিলে কি সুন্দৰ ঠাই শান্ত সৌম্য পৰিচ্ছন্নতাৰে ৰখা চহৰখনৰ সৌন্দৰ্যই মোৰ মন মুহি পেলালে আগষ্ট মাহৰ ডাঠ সেউজীয়া গছৰ পাত মাছাচুচেটছ বিশ্ববিদ্যালয়ৰ কাষত থকা মাউণ্ট ছুগাৰলোফ বিশ্ববিদ্যালয়ৰ দৃষ্টিনন্দন বিল্ডিংবোৰ যেন প্ৰকৃতিৰ বাংময়তাত আসন্ন চৌদিশ এমহাৰ্ষ্ট চহৰখন তেনেই সৰু এই চহৰক 5 কলেজ চিটি বুলি কোৱা হয় কাৰণ ইয়াত 5খন বিখ্যাত কলেজ আৰু বিশ্ববিদ্যালয় আছে এমহাৰ্ষ্ট কলেজখন দেশৰ ভিতৰতে এখন শ্ৰেষ্ঠ কলেজ এই কলেজত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰীৰ কীৰ্তি যশস্যাৰ যেন অন্ত নাই যেনে দ্য ভিঞ্চি কোডৰ লেখক ডেন ব্ৰাউন আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি কলিজ স্মিথ আৰু হলিউড কলেজো অতি বুৰঞ্জী প্ৰসিদ্ধ এমহাৰ্ষ্ট চহৰৰ সৈতে এগৰাকী বিশ্ববিখ্যাত কবিৰ নাম জড়িত হৈ আছে তেখেত হ'ল অতি সংবেদনশীল কবি এমিলি ডিকিনছনে এই এমহাৰ্ষ্ট চহৰৰ প্ৰাণকেন্দ্ৰৰ এটি ঘৰতে কোনেও নজনাকৈ হাজাৰ বিজাৰ কবিতা লিখি থৈ গৈছিল ডিকিনছনৰ মৃত্যুৰ পাছতহে উদ্ধাৰ হৈছিল এই কবিতাবোৰ ডিকিনছনে বাস কৰা সেই ঘৰটো এতিয়া এমিলি ডিকিনছন মিউজিয়ামলৈ ৰূপান্তৰিত কৰা হ'ল শুনামতে ডিকিনছন হেনো ইমানেই নিৰ্জীৱ আৰু সংবেদনশীল আছিল যে তেওঁ নিজৰ কোঠালীৰ পৰা ওলাই নাহিছিল দিনে ৰাতিয়ে নিজৰ কোঠাতে আবদ্ধ হৈ কবিতা লিখাত মগ্ন হৈ থাকিছিল এমহাৰ্ষ্ট চহৰখন দেশী বিদেশী ৰেষ্টুৰাৰে ভৰি আছিল এণ্টনিঅজৰ পিজ্জা এমহাৰ্ষ্ট চাইনিজ মধ্যপ্ৰাচ্যৰ মটি গধূলি হ'লেই সুসজ্জিত চহৰখন কৃত্ৰিম আলোকৰ ভাস্বৰতাত জলমলাই উঠে পথত কলেজীয়া ছাত্ৰ ছাত্ৰী পথৰ কাষে কাষে থকা বেঞ্চবোৰত বহি কোনোৱে পৰিচ্ছন্ন বতাহৰ সোৱাদ লৈছে ক্ৰমান্বয়ে ৰাতি হোৱাৰ লগে লগেই এই কোলাহলহীন চহৰখন শান্তিত শুই পৰে মাছাচুচেটছ বিশ্ববিদ্যালয় এমহাৰ্ষ্ট চহৰৰ প্ৰাণকেন্দ্ৰ এই বিশ্ববিদ্যালয়খনক চুটিকৈ ইউমাছ বোলা হয় ইউনিভাৰ্চিটি অৱ মাছাচুচেটছ ইউমাছৰ অবিহনে যেন এমহাৰ্ষ্ট চহৰখনৰ ক্ৰিয়াকলাপেই বন্ধ হৈ যাব
ইউমাছত প্ৰায় ২৬,০০০ ছাত্ৰ ছাত্ৰীয়ে পঢ়ে। এইসকলৰ সৰহভাগেই আণ্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ PhD প্ৰগ্ৰামতো কেইবা হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে। ইউমাছত মোৰ ডিপাৰ্টমেণ্টটো আছিল ডিপাৰ্টমেণ্ট অফ কেমিষ্ট্ৰি। ৰসায়ন বিজ্ঞানৰ বিভাগ হ'লেও ইয়াৰ সৰহভাগ প্ৰফেচৰ জীৱবিজ্ঞানৰহে গৱেষক। আজিকালি ৰসায়ন আৰু জীৱবিজ্ঞানৰ মাজত তেনেকুৱা প্ৰভেদ নাইকিয়া হৈ আহিছে। এক অৰ্থত জীৱবিজ্ঞানো জটিল যৌগৰ ৰসায়ন বিজ্ঞান। আজিকালি দেখা দিয়া অন্য এটা প্ৰৱণতা হৈছে যে পদাৰ্থ বিজ্ঞান বা ৰসায়ন বিজ্ঞানৰ ছাত্ৰই আনকি অংক আৰু ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীও শেষত গৈ জীৱবিজ্ঞানৰে গৱেষণা কৰে। ইয়াৰ এটা কাৰণ হ'ল যে কোষৰ ভিতৰৰ পৃথিৱীখন ইমানেই ৰোমাঞ্চকৰ, যিকোনো গৱেষককে এই পৃথিৱীখনে আকৰ্ষণ কৰে। তদুপৰি জীৱবিজ্ঞানৰ গৱেষণা মানুহৰ স্বাস্থ্য আৰু মানৱ কল্যাণৰ লগত জড়িত হৈ আছে। মোৰ এপাৰ্টমেণ্টটো আছিল বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় বাছেৰে গ'লে 10 মিনিট দূৰত্বত। এপাৰ্টমেণ্টৰ কাষেৰেই কানেক্টিকাট নৈখন বৈ গৈছিল। কানেক্টিকাট নৈৰ সিটো পাৰে মাউণ্ট ছুগাৰলোফ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইখিনি বৰ নিৰ্জন। ৰাতি হ'লেই যেন নীৰৱতাৰ শব্দ। 2টা বেডৰুমৰ এপাৰ্টমেণ্টত মোৰ ৰুমমেট আছিল কেৱল ৰেইমণ্ড। দিনত বিশ্ববিদ্যালয়ত কটাবলগীয়া হোৱাত আমি ৰাতি হ'লেহে লগ লাগিছিলোঁ। কিটচেন একেটা হ'লেও আমি বেলেগে খাইছিলোঁ। মোৰ দৈনিক ভাত খোৱাৰ ধৰণটো দেখি এদিন ৰেইমণ্ডে কৈছিল, তুমি এসপ্তাহত যিমান ভাত খোৱা, মই গোটেই জীৱনতে সিমান ভাত খোৱা নাই। মই হাঁহিছিলোঁ। এনেকৈ আৰম্ভ হৈছিল ইউমাছৰ দিনবোৰ। মেমৰি মেচিন। আমাৰ মগজুৰ হিপোকেম্পাছ নামৰ এটি অংগই স্মৃতিৰ ভঁৰাল হিচাপে কাম কৰে। আমি শিকা কথাবোৰ এই ভঁৰালত স্মৃতি হিচাপে সঞ্চিত হৈ থাকে, কিছুমান অলপ দিনলৈ, কিছুমান বহু দিনলৈ, যাক কোৱা হয় শ্বৰ্ট টাৰ্ম মেমৰি বনাম লং টাৰ্ম মেমৰি। প্ৰশ্ন হয়, আমাৰ মগজুৰ হিপোকেম্পাছৰ এই স্মৃতি সংৰক্ষণ ক্ষমতা কৃত্ৰিমভাৱে বঢ়াব পাৰিনে? যেনেকৈ কম্পিউটাৰৰ মেমৰি আৰু হাৰ্ড ড্ৰাইভৰ পৰিমাণ বঢ়াব পাৰি? জিআৰই পৰীক্ষাৰ বাবে মই কেনেকৈ ৬,০০০ নতুন ইংৰাজীৰ শব্দৰ অৰ্থ ৪-৫ মাহৰ ভিতৰতে মুখস্থ কৰি পেলাইছিলোঁ? মোৰ হিপোকেম্পাছত ইমান খালী ঠাই আছিল নে মোৰ মগজুটো একেবাৰে খালীয়ে আছিল? ইতিমধ্যে নোবেল বঁটা বিজয়ী বিজ্ঞানী ডক্টৰ এৰিক কেণ্ডেলৰ গৱেষণাই আৰু তেওঁৰ কিতাপ ইন চাৰ্চ অৱ মেমৰত শ্বৰ্ট টাৰ্ম মেমৰি আৰু লং টাৰ্ম মেমৰিৰ বিষয়ে বহুতো গুৰুত্বপূৰ্ণ তথ্য উদ্ঘাটন কৰিলে। স্মৃতিনো কি? স্মৃতি হৈছে আমাৰ ঘৰত ওলমি থকা ইলেক্ট্ৰিচিটিৰ তাঁৰত বৈ যোৱা বিদ্যুৎ প্ৰবাহৰ দৰে। মগজুৰ স্নায়ু কোষবোৰৰ মাজেৰে বৈ যোৱা বিদ্যুৎ প্ৰবাহ। এনে কোটি কোটি স্নায়ুকোষৰ মাজেৰে বৈ থকা বিদ্যুতেই স্মৃতি। বিশেষ বিশেষ ৰাসায়নিক যৌগই এই প্ৰবাহ অৰ্থাৎ স্মৃতি নিয়ন্ত্ৰণ কৰে। এই যৌগবোৰক নিউৰো ট্ৰেন্সমিটাৰ বোলে। ইউমাছত যোগ দিয়াৰ পাছত মই গম পালোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰফেচৰ ডক্টৰ জেমছ চেম্বাৰ্ছে কৃত্ৰিম নিউৰো ট্ৰান্সমিটাৰ সংশ্লেষণৰ গৱেষণা কৰে। কথাটো শুনি মই ৰোমাঞ্চিত হৈ উঠিলোঁ। তাৰ মানে কৃত্ৰিম নিউৰো ট্ৰান্সমিটাৰ অণুৰ যোগেদি অদূৰ ভৱিষ্যতে মানুহৰ স্মৃতি বঢ়াব পৰা যাব। মানুহৰ মগজুটো মেমৰি মেচিনলৈ ৰূপান্তৰ কৰিব পৰা যাব। এই সন্দৰ্ভত মই ডক্টৰ চেম্বাৰ্ছৰ লগত যোগাযোগ কৰি মই তেওঁৰ অধীনত গৱেষণা কৰাৰ অৰ্থাৎ PhD কৰাৰ ইচ্ছা প্ৰকাশ কৰিলোঁ। আমাৰ PhD প্ৰগ্ৰেমৰ নিয়ম মতে প্ৰথম 6 মাহৰ ভিতৰত এটা নিৰ্দিষ্ট লেবৰেটৰী বিচাৰি উলিয়াব লাগে। ডক্টৰ চেম্বাৰ্ছে তৎক্ষণাৎ উত্তৰ দিলে, নিশ্চয়। ফলত মই ডক্টৰ চেম্বাৰ্ছৰ লেবৰেটৰীত এমাহৰ বাবে যোগ দিলোঁ। ডক্টৰ চেম্বাৰ্ছৰ লেবত মোৰ দৈনিক কাম হৈছিল স্নায়ুকোষ কৰ্ষণ কৰি এই কৃত্ৰিম নিউৰো ট্ৰান্সমিটাৰৰ যোগেদি স্নায়ুকোষৰ ভিতৰত বিদ্যুৎ পৰিবহণ কৰা। কিন্তু সমস্যা হৈছিল এই কৃত্ৰিম অণুবোৰে স্নায়ুকোষ ভালকৈ আকৰ্ষণ নকৰিছিল। ফলত স্নায়ুকোষৰ মাজেৰে ভালকৈ বিদ্যুৎ প্ৰবাহ নহৈছিল। মোৰ অনুমান হ'ল এই অণুবোৰ সংশ্লেষণত ত্ৰুটি আছিল আৰু এইবোৰৰ দ্বাৰা আমি বিচৰা ফলাফল পোৱা নাযাব। মোৰ অনুমান সত্য আছিল, কাৰণ ডক্টৰ চেম্বাৰ্ছৰ লেবৰেটৰীয়ে প্ৰায় 5 বছৰমান এই প্ৰকল্পটি কৰি এসময়ত এই গৱেষণা বাদ দিছিল। ফলত অতি আগ্ৰহেৰে ডক্টৰ চেম্বাৰ্ছৰ লেবৰেটৰীত যোগ দিবলৈ আহিছিলোঁ যদিও বিফল হৈ তেওঁৰ লেবত যোগ নিদিয়াৰ সিদ্ধান্ত ল'লোঁ। ডক্টৰ চেম্বাৰ্ছৰ লেবত এটা প্ৰযুক্তিগত সমস্যাৰ সন্মুখীন হৈছিলোঁ। সেইটো হৈছে কোষৰ আৱৰণ ভেদ কৰি
সৰু বৰ অণু কেনেকৈ কোষৰ ভিতৰলৈ নিব পাৰি। কোষ এটাৰ এখন আৱৰণ থাকে। এই আৱৰণখনে বাহিৰৰ পৰা অহা সৰহভাগ অণু কোষৰ ভিতৰলৈ সোমাবলৈ নিদিয়ে। কিন্তু এটা পদ্ধতি যদি উদ্ভাৱন কৰা হয় যাৰ যোগেদি কোষৰ বাহিৰৰ পৰা ভিতৰলৈ মুক্তভাৱে অণু নিব পৰা যায়, তেন্তে কোষৰ ভিতৰখনত হোৱা বিভিন্ন কাণ্ড কাৰখানা নিয়ন্ত্ৰণ কৰিব পৰা যাব। যেনে বিভিন্ন বেমাৰ ভাল কৰিব পৰা যাব বা কোষৰ চৰিত্ৰ সলনি কৰিব পৰা যাব। গতিকে মই আমাৰ ডিপাৰ্টমেণ্টত থকা প্ৰফেচৰ ডক্টৰ ভিনচেণ্ট ৰোটেলৰ সৈতে যোগাযোগ কৰাৰ সিদ্ধান্ত ল'লোঁ। অৱশেষত ইউমাছত যোগ দিয়াৰ প্ৰায় 6 মাহৰ পাছত মই ডক্টৰ ৰোটেলৰ লেবত মোৰ PhD গৱেষণাৰ বাবে স্থায়ীভাৱে যোগ দিলোঁ। ডক্টৰ ৰোটেলৰ লেবৰেটৰীত মোৰ গৱেষণা তীব্ৰগতিৰে আগবাঢ়িবলৈ ধৰিলে। যদিও প্ৰাৰম্ভিক অৱস্থাত সৰহভাগ এক্সপেৰিমেণ্টেই কাম নকৰিলে। পুৱা 8-9 বজাত লেবৰেটৰীলৈ আহি ৰাতি 9-10-11 বজালৈকে গৱেষণাত মগ্ন হলোঁ। ইয়াৰ মাজতে প্ৰথম বছৰত আণ্ডাৰ গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীক পঢ়াবলগীয়া হ'ল, কাৰণ মোৰ ফেলোশ্বিপটো এইদৰে ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ যোগেদিহে পাইছিলোঁ। অৱশ্যে এবছৰহে পঢ়ুৱাবলগীয়া হৈছিল, কাৰণ 5 বছৰৰ পৰা মই ৰিচাৰ্চ এছিষ্টেণ্টশ্বিপৰ যোগেদি ফেলোশ্বিপ পাইছিলোঁ। আনক পঢ়োৱা, নিজে পঢ়া আৰু গৱেষণা কৰা, এই তিনিটা মোৰ দৈনিক কাম। মোৰ গৱেষণাৰ মূল কাম হ'ল প্ৰটিন অণু ইঞ্জিনিয়াৰ কৰি খুব সূক্ষ্ম নেনো প্ৰযুক্তিৰ যোগেদি অৰ্থাৎ নেনো টেকনলজিৰে এই অণুবোৰক কোষৰ ভিতৰলৈ প্ৰেৰণ কৰা। আগতে কৈছিলোঁ যে প্ৰটিন অণুৰ আকাৰ বৃহৎ হোৱাৰ বাবে ই নিজে নিজে কোষৰ আৱৰণ ভেদ কৰি ভিতৰলৈ যাব নোৱাৰে। উল্লেখনীয়, মানৱ কোষৰ ভিতৰত থকা প্ৰায় 20,000 মান জিনে প্ৰায় একে সংখ্যক প্ৰটিন সৃষ্টি কৰিব পাৰে। এই প্ৰটিন অণুবোৰে একোটা ক্ষুদ্ৰ মেচিনৰ দৰে নিজ নিজ কাৰ্য সম্পাদন কৰি থাকে। কিন্তু কেতিয়াবা বিশেষ কাৰণত এনে প্ৰটিন যন্ত্ৰবোৰ বিকল হৈ পৰে, যাৰ ফলত বিভিন্ন ৰোগে দেখা দিয়ে। এই ৰোগসমূহ নিৰ্মূল কৰাৰ এটা উপায় হ'ব পাৰে কোষৰ বাহিৰৰ পৰা প্ৰটিন অণু ভিতৰলৈ প্ৰেৰণ কৰা। প্ৰটিন অণু কোষৰ ভিতৰলৈ প্ৰেৰণ কৰি জীৱবিজ্ঞানৰ আৰু অনেক কাৰ্য সম্পাদন কৰিব পাৰি। যেনে কোষৰ চৰিত্ৰ, গঠন, কাৰ্য অধ্যয়ন কৰিব পাৰি। নতুন চৰিত্ৰৰ কোষ অভিযন্ত্ৰণ কৰিব পাৰি। কোষৰ ভিতৰত থকা DNA বা RNA আদি যৌগবোৰৰ গতিপথ, কাৰ্য আদি অধ্যয়ন কৰিব পাৰি, ইত্যাদি ইত্যাদি। পিছে প্ৰটিন অণুবোৰ ইঞ্জিনিয়াৰ কৰোঁতেই বহু সময় লাগিল। সৰহভাগ সময়তে মোৰ পৰীক্ষাবোৰত বিফল হ'লোঁ। হ'লেও ধৈৰ্য এৰা নাই। সন্মুখত 5টা বছৰ আছেই। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ 20 খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। আন চৰিত্ৰত অভিনয় কৰিলে ৰুমমেট ৰেইমণ্ড ডেভন, ভাৰ্গৱ কলিতা আৰু প্ৰফেচৰ ডক্টৰ জেমছ চেম্বাৰ্ছ, সুদীপ্ত শৰ্মা ভৰালী। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।